এইটো আপোনাৰ গডৰেজটো মানে খুলিছে ইয়াতে। গডৰেজটো খুলি কিনে তাৰে পৰা কিবা এইটো ৰুমত গৈছে, সেইটো ৰুমত গৈছে আৰু মোবাইলটো এটাই লৈ লৈছে। এটা হেৰি কৰিছে, এটা উৎপাত কৰিছে। তাৰপিছত এনেকে এটা হেঁচা মাৰি ধৰাৰ পিছত 10 মিনিট মানকে থকাৰ পিছত মোবাইলটো লৈ গুচি গ'ল। তাৰপিছত এটা ফোন কৰিলে মোবাইল মানে মানুহ নাই কেম্পাছত আৰু চিঞৰিব পৰা নাই। প্ৰথমতে হেৰি কৰি দিছে আৰু বেবীটো উৎপাত কান্দি আছে। তাৰপিছত তেওঁ আৰু হয় বেবী কান্দিছে, হয় তেওঁ গুচি যোৱাৰ পিছত এতিয়া কাক হেৰি কৰোঁতে অলপ সময় প্ৰথমতে 5 মিনিটমান যাব পৰা নাই। তলক লেগিকে যাই অহা চালে মোবাইলটো বিচাৰিম। তাৰপিছত তলত আৰু কাৰোবাক ক'ব যাওঁতে মোবাইলটো সেই আমাৰ লাইনৰ য'ত কোনখিনিত কৈছে মোবাইলটো চিৰিৰ তলত তাতে মোবাইলটো পালে। পোৱাৰ পিছতহে মোক ফোন কৰিলে। ফোন কৰি আৰু ওপৰলৈ উঠি আহিল। তেওঁলোকে পইচা 30,000 টকা আৰু 50 টকা চেণ্ডেল লৈ গৈছে। তেওঁলোকৰ নাম কি? তেওঁলোকৰ নামটো আমি মাকৰ নামটো আমি নাজানো, বাকৰ নামটো নাজানো। মাটি কিনা মানুহটোৰ নাম লক্ষ্যধৰ দাস। মোৰ দীৰ্ঘদিন ধৰি নহয়, দীৰ্ঘদিন আজি একমাহ যোৱা 18 তাৰিখে মই এটা সিহঁতৰ তাতে মাটি কিনাৰ বাবদ মাটিটো মোক দখল চব্জি কাৰণে আজি লৈ সেইটো কাৰণে মই এটা কেছ দিছিলোঁ। কেছটো দিয়াৰ কাৰণে আজিলৈকে পুলিচে বিচৰা নাই বুলি কৈ আছে। মই যোৱাকালি মই ছাৰৰ লগত আছে, ছাৰে মোক কৈছে যে তুমি একবাৰ আৰু আহিবা, কিবা এটা ষ্টেটমেণ্ট ল'ব লাগিব। মই আজি যাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ গাটো খুব বেয়া, মই টোপনি অহা নাই কাৰণে মই ডক্টৰৰ তাতে গৈছিলোঁ। ডক্টৰক ফোন কৰাৰ পিছত মই 1 বজাত আজি নহয় বুলি কৈ মোক 5টা বজাত মাতিছে। 5টা বজাত যদি মই 6 মাইলৰ পৰা ঘূৰি কিনে মোৰ এটা পাৰ্চনেল কামত মই সোণাপুৰ যাওঁ। সোণাপুৰৰ পৰা ঠিক মই ঘূৰি আহি থাকোঁতে জুবিন ক্ষেত্ৰ পাৰ হোৱাৰ লগে লগে মোৰ মিছেছে মোক ফোন কৰে যে ঘৰত এনেকুৱা হৈছে, আৰু লগে লগে চিঞৰি ফোন কৰি মোক হেৰি কৰে। তাৰপিছত মই কৈছোঁ কোৱাচোন, মোক ক'লো ভিডিঅ' কৰি দেখাই কোন আছে, কোনোবা আছে নানো বুলি, কোনো নাই, এতিয়া ওলাই গুচি গ'ল। তাৰপিছত মই আহিলোঁ, আহি কিনে মই আৰু মানে 100তে ডায়েল কৰিলোঁ। আহি কিনে ছাৰক ক'লো, মই পুলিচক মাতিলোঁ। পুলিচে এতিয়া মোৰ আহিলে, আহি কিনে এতিয়া মই এখন এটা দিয়াৰ কাৰণে মোক মানে পৰামৰ্শ দিছে। এতিয়া মই মাৰপিট মানে হেঁচা মাৰি ধৰিছে, মুখত হেঁচা মাৰি ধৰিছে আৰু খালি মাটিৰ এটা উদ্দেশ্য হ'ল মাটিৰ কাগজখিনি অৰিজিনেল মাটিৰ কাগজখিনি মাটিৰ কাগজটো তেওঁলোকে নিব নোৱাৰিলে, কিন্তু তেওঁলোকে বেগটো খুলি পইচাখিনি কেছ পইচাখিনি আৰু চেণ্ডেল লৈ গৈছে। বাকী কাগজখিনি নিয়া নাই। এতিয়া সেইকাৰণে মই এতিয়া আৰক্ষীৰ ওচৰ চাপিম আৰু আপোনালোকে যেতিয়া আহিল কথাটো আপোনালোকে মিডিয়াৰ যোগেদি প্ৰকাশ কৰিলে মই ভাল পাম আৰু।